আকাশবাণী গুৱাহাটী ডিব্ৰুগড় সন্ধিয়া 6 বজাৰ বাতৰি পঢ়িছো গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তীয়ে। কেন্দ্ৰীয় চৰকাৰে বিগত 5টা বছৰত জল জীৱন অভিযান হৰ ঘৰ জলৰ অধীনত দেশত প্ৰায় 11 কোটি 75 লাখ গ্ৰামীণ পৰিয়ালক খোৱাপানীৰ যোগান সংযোগ প্ৰদান কৰিছে। ৰাজ্যসভাত আজি এটা লিখিত উত্তৰত জলশক্তি মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী ভি সুমন্নাই আজি এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে 2019 চনত এই অভিযান আৰম্ভ কৰাৰ সময়ত দেশত 3 কোটি 23 লাখ গ্ৰামীণ পৰিয়ালতহে নলযোগে খোৱাপানীৰ সংযোগ প্ৰদান কৰা হৈছিল। সম্প্ৰতি দেশত 77% গ্ৰামীণ পৰিয়ালতে নলযোগে খোৱাপানীৰ সংযোগ দিয়া হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে প্ৰতিদিনে প্ৰতিগৰাকী ব্যক্তিৰ বাবে 55 লিটাৰকৈ বিশুদ্ধ পানী নলযোগে প্ৰদান কৰা হৈছে বুলি তেওঁ কয়। আনহাতে এই আঁচনিৰ অধীনত যোগান ধৰা পানীৰ গুণগত মান নিৰ্ণয় কৰাৰ ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত সহায় কৰাৰ বাবে JJM ৱাটাৰ কোৱালিটি মেনেজমেণ্ট ইনফৰমেশ্যন ছিষ্টেম শীৰ্ষক পৰ্টেল বিকশাই তোলা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। ৰাজ্যসমূহে পৰ্টেলযোগে পানীৰ মান নমুনা সংগ্ৰহ প্ৰতিবেদন নিৰীক্ষণ আৰু পানীৰ উৎস সম্পৰ্কত জৰীপ কৰি দাখিল কৰিব পাৰিব। মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক প্ৰতিখন গাঁৱৰ পৰাই 5 গৰাকীকৈ মহিলাক পানীৰ মান পৰীক্ষা কৰি পৰ্টেলত দাখিল কৰাৰ বাবে প্ৰশিক্ষণ দিবলৈ নিৰ্দেশ দিয়া হৈছে। বিগত কেইটামান বছৰত দেশত নিবনুৱাৰ হাৰ উল্লেখনীয়ভাৱে হ্ৰাস পাইছে বুলি কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ দপ্তৰৰ ৰাজ্যমন্ত্ৰী শোভা কৰন্দলাজে আজি লোকসভাত প্ৰকাশ কৰে। তেওঁ কয় যে শেহতীয়া বাৰ্ষিক শ্ৰম জৰীপ প্ৰতিবেদন অনুসৰি 2020-21 বৰ্ষত 15 বছৰৰ ঊৰ্ধৰ লোকৰ ক্ষেত্ৰত নিবনুৱাৰ হাৰ 4.2% পৰা 2022-23 বৰ্ষত 3.2%লৈ হ্ৰাস পাইছে। এই প্ৰতিবেদন অনুসৰি নিয়মীয়াকৈ দৰমহা লাভ কৰি থকা কৰ্মচাৰীসকলৰ শেহতীয়া সাপ্তাহিক স্থিতি অনুসৰি 2023 চনৰ এপ্ৰিলৰ পৰা জুনলৈকে দৰমহা 20,000 টকাৰো অধিক হৈছেগৈ। 2018 চনৰ এই একে সময়ছোৱাত এই দৰমহা 16,848 টকা আছিল বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ উপস্থিতিত আজি বঙাইগাঁও আৰু বিশ্বনাথ জিলাত ৰাজ্যত উৎপাদিত ধানৰ পৰা সুলভ মূল্যৰ দোকানত চাউল বিতৰণ প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰা হয়। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে স্থানীয় কৃষকৰ পৰা সংগ্ৰহ কৰা ধানৰ পৰা উৎপাদন কৰা চাউল সুলভ মূল্যৰ দোকানত যোগান ধৰি ৰেচন কাৰ্ডৰ জৰিয়তে হিতাধিকাৰীৰ মাজত বিতৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বঙাইগাঁও আৰু বিশ্বনাথ জিলাৰ পিছত পৰ্যায়ক্ৰমে অসমত প্ৰায় 10খন জিলাত এই প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব। শ্বিলঙৰ নিযুক্তি কাৰ্যালয়ে কাইলৈৰ পৰা অহা 27 জুলাইলৈ অসমৰ কেইবাখনো জিলাৰ নিৰ্বাচিত প্ৰাৰ্থীৰ বাবে শোণিতপুৰৰ মিছামাৰী সামৰিক ঘাটীত অগ্নিবীৰ নিযুক্তি সমাৱেশৰ আয়োজন কৰিছে। যোৱা এপ্ৰিল-মে মাহত দেশজুৰি অনুষ্ঠিত প্ৰৱেশ পৰীক্ষাত শোণিতপুৰ, বিশ্বনাথ, নগাঁও আৰু মৰিগাঁও জিলাৰ উত্তীৰ্ণ প্ৰাৰ্থীয়ে এই নিযুক্তি সমাৱেশত অংশগ্ৰহণ কৰিব পাৰিব। প্ৰাৰ্থীসকলে শাৰীৰিক সক্ষমতা আৰু স্বাস্থ্য পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। স্বাস্থ্য পৰীক্ষাত অনুত্তীৰ্ণ প্ৰাৰ্থীসকলক পৰ্যালোচনাৰ বাবে তেজপুৰৰ সামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হ'ব। অসম লোকসেৱা আয়োগৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰী গোচৰত আজি বিশেষ ন্যায়াধীশৰ আদালতে 32জন অভিযুক্তক দোষী সাব্যস্ত কৰে। দীৰ্ঘদিন ধৰি চলা বিচাৰ প্ৰক্ৰিয়াৰ অন্তত আদালতে আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ কুমাৰ পালৰ লগতে প্ৰাক্তন 2 সদস্য ছামিদুৰ ৰহমান, বসন্ত কুমাৰ দৰে আৰু 29জন কৃষি উন্নয়ন বিষয়া পদত নিযুক্তি লাভ কৰা প্ৰাৰ্থীক ধনৰ বিনিময়ত চাকৰি লোৱাৰ বিচাৰত দোষী সাব্যস্ত কৰে। দোষী সাব্যস্ত হোৱাসকলে লাভ কৰিবলগীয়া শাস্তিসমূহ আদালতে কাইলৈ শুনানি গ্ৰহণ কৰিব। আনহাতে তথ্য প্ৰমাণৰ অভাৱত 11জন অভিযুক্তক আদালতে দোষমুক্ত হিচাপে ঘোষণা কৰিছে। উল্লেখযোগ্য যে ৰাকেশ কুমাৰ পাল অধ্যক্ষ হৈ থকাৰ সময়ত কৃষি উন্নয়ন বিষয়া নিযুক্তিৰ নামত ব্যাপক ধন লেনদেনৰ অভিযোগ তুলি এগৰাকী প্ৰাৰ্থীয়ে 2017 চনত ভঙাগড় থানাত এজাহাৰ দাখিল কৰিছিল। এই সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ ভিত্তিত ৰাকেশ কুমাৰ পালসহ কেইবাজনো অভিযুক্তক ভঙাগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ইয়াৰ পিছত আদালতে দীৰ্ঘদিন ধৰি বিভিন্ন সাক্ষীৰ ভাষ্য গ্ৰহণ কৰি গোচৰৰ ৰায়দান দিয়ে। শ্ৰীলংকাৰ ডাম্বুলাত অনুষ্ঠিত মহিলাৰ এছিয়া কাপ T20 ক্ৰিকেট প্ৰতিযোগিতাত ভাৰত কাইলৈ নেপালৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় মহিলা দলটোৱে এতিয়ালৈকে 4 পইণ্ট লাভ কৰি শৃংখলাটোত আগবাঢ়ি আছে। প্ৰতিযোগিতাত ভাৰতে কালি সংযুক্ত আৰৱ আমিৰিক 78 ৰানত পৰাস্ত কৰে। ভাৰতে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 201 ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ অধিনায়ক হৰমনপ্ৰীত কৌৰে 66 ৰান আৰু উইকেট কিপাৰ ৰিচা ঘোষে 64 ৰান সংগ্ৰহ কৰে। আমাৰ এটিৰ বাতৰি ইমানতে অন্ত পৰিল।